ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক ভয়েস সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো তোমালোকে এক্টিভ ভয়েস আৰু পেসিভ ভয়েসৰ বিষয়ে ইতিমধ্যে পাই আহিছা আৰু পৰীক্ষাত এক্টিভ ভয়েসৰ বাক্য এটা পেসিভ ভয়েসলৈ নাইবা পেসিভ ভয়েসৰ বাক্য এটা এক্টিভ ভয়েসলৈ পৰিৱৰ্তনো কৰিছা আজি মই এই সম্পৰ্কে আৰু কিছু কথা ক'বলৈ ওলাইছো তোমালোকে মন দি শুনিবা ইয়াত প্ৰথম বাক্যটোলৈ মন কৰাচোন গ্ৰাহাম বেল invented the telephone এই বাক্যটোত গ্ৰাহাম বেল হল বাক্যটোৰ সাবজেক্ট আৰু দা টেলিফোন হল বাক্যটোৰ অবজেক্ট বাক্য এটাৰ ভয়েস পৰিৱৰ্তন কৰিবলৈ হলে আমি বাক্যটোৰ সাবজেক্ট আৰু অবজেক্ট সম্পৰ্কে জানিবই লাগিব বাক্যটোৰ যিজনে কাৰ্যটো সমাধা কৰিছে তেওঁ হল সাবজেক্ট আৰু যাৰ ওপৰত কাৰ্যটো সমাধা কৰা হৈছে বা যিয়ে সাবজেক্টে কৰা কামৰ ফলাফল ভোগ কৰিছে হেইটো হল অবজেক্ট সেই অৰ্থত ইয়াত গ্ৰাহাম বেল বাক্যটোৰ সাবজেক্ট কেতিয়াবা তোমালোকৰ সাবজেক্ট বা অবজেক্ট বিচাৰি উলিয়াতে খোকোজা লাগে নেকি তাৰ বিষয়ে মই কিছু কথা ক'বলৈ ওলাইছো ইংৰাজী বাক্যত সাধাৰণতে পদবোৰৰ স্থান ধৰাবন্ধা মানে ইংৰাজী বাক্য এটাৰ প্ৰতিটো শব্দৰে এক নিৰ্দিষ্ট স্থান আছে সাধাৰণতে ইংৰাজী এছাৰ্টিভ সেন্টেন্সত সাবজেক্টটো সদায় ভাৰ্বটোৰ আগত বহে আৰু অবজেক্টটো ভাৰ্বটোৰ পাছত বহে কেৱল ট্ৰেনজিটিভ ভাৰ্বৰহে অবজেক্ট থাকে আৰু এই অবজেক্টটো সদায় ভাৰ্বটোৰ পাছত বহে এতিয়া এই দ্বিতীয় বাক্যটোলৈ চোৱা দ্য ৰ'জ ইজ কল্ড দ্য কুইন অফ ফ্লাৱাৰ্ছ এই বাক্যটো পেসিভ ভয়েসত আছে কিন্তু ইয়াত বাই প্ৰিপজিশনৰ পাছত এক্টিভ ভয়েসৰ সাবজেক্টটো ব্যৱহাৰ হোৱা নাই অবজেক্ট হিচাপে ব্যৱহাৰ হোৱা নাই কাৰণ ইয়াত বাক্যটোৰ অৰ্থটো হ'ল যে গোলাপ ফুলক ফুলৰ ৰাণী বুলি কোৱা হয় কিন্তু কোনে কয় এই কথাটো ইয়াত হিমান গুৰুত্বপূৰ্ণ নহয় সেই কাৰণে ইয়াক সাধাৰণতে পেসিভ ভয়েসত লিখা নহয় কিন্তু এক্টিভ ভয়েসৰ বাক্য এটা লিখোতে যেহেতু সাবজেক্ট নাথাকিলে বাক্যটো অসম্পূৰ্ণ হ'ব গতিকে ইয়াৰ লগত মিলাই আমি যিকোনো এটা সাবজেক্ট ধৰি ল'ব লাগিব যেনে কোনে কয় আমি কওঁ বা মানুহে কয় গতিকে উই বা পিপল এইটো আমি এক্টিভ ভয়েসত সাবজেক্ট হিচাপে ধৰি ল'ব লাগিব আৰু এনেদৰে কৰিলে আমি উত্তৰটো পাম উই কল দ্য ৰ'জ দ্য কুইন অফ ফ্লাৱাৰ্ছ যেহেতু বাক্যটো সিম্পল প্ৰেজেন্ট টেন্সত আছে গতিকে সাবজেক্টৰ পিছত সিম্পল প্ৰেজেন্ট টেন্স কল ব্যৱহাৰ কৰিলো আৰু সেইমতে উত্তৰটো পালো উই কল দ্য ৰ'জ দ্য কুইন অফ ফ্লাৱাৰ্ছ এতিয়া এই বাক্যটোলৈ চোৱা দ্য প্ৰিন্সিপাল প্ৰিজাইডেড অভাৰ দ্য মিটিং ইয়াত সাবজেক্ট পালো দ্য প্ৰিন্সিপাল কাৰণ বাক্যটোৱে প্ৰকাশ কৰা কাৰ্যটো প্ৰিন্সিপালে সমাধা কৰিছে আৰু কাৰ ওপৰত সমাধা কৰিছে দ্য মিটিং গতিকে দ্য মিটিং হল বাক্যটোৰ অবজেক্ট এতিয়া আমি এই বাক্যটো পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিলে পাম ইয়াৰ অবজেক্ট পালো আমি দ্য মিটিং গতিকে এক্টিভ ভয়েসত ই সাবজেক্ট হ'ব দ্য মিটিং তাৰ পিছত আমি টেন্স টু সাম টেন্স ইয়াত সিম্পল পাষ্ট টেন্স ব্যৱহাৰ হৈছে গতিকে দ্য মিটিঙৰ পিছত বি ভাৰ্বৰ পাষ্ট ফৰ্ম হ'ব was দ্য মিটিং was presided over by the principal আৰু এক্টিভ ভয়েসৰ সাবজেক্টটো পেসিভ ভয়েসত বাই প্ৰিপজিশনৰ অবজেক্ট হিচাপে ব্যৱহাৰ হয় আৰু একে ধৰণে এই বাক্যটো চোৱা the prizes were given away by the chief guest একে ধৰণৰ বাক্য কিন্তু এটো পেসিভ ভয়েসৰ বাক্য ইয়াক এক্টিভ ভয়েসলৈ পৰিৱৰ্তন কৰিলে আমি পাম the chief guest gave away the prizes এই বাক্যটোলৈ চোৱা I know your father well এটো এটা এক্টিভ ভয়েসৰ বাক্য ইয়াক আমি এতিয়া পেসিভ ভয়েসলৈ কেনেদৰে পৰিৱৰ্তন কৰিম ইয়াত আমি সাবজেক্ট পালো I আৰু অবজেক্ট হল your father গতিকে পেসিভ ভয়েসত your father টো সাবজেক্ট হিচাপে ব্যৱহাৰ হ'ব হলে আমি কি পাম your father এটো যেহেতু সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে your father is well known to me ইয়াত no ভাৰ্বৰ পিছত বাই প্ৰিপজিশন নহয় to হয় এটো কথা মন কৰিবা your father is well known to me তাৰ পিছৰ বাক্যটোলৈ চাবা This poem was written by my sister এই একে ধৰণৰ বাক্য আমি ইতিমধ্যে আলোচনা কৰিছোৱে এইটো পেসিভ ভয়েসত আছে ইয়াত বাই প্ৰিপজিশনৰ পিছত my sister আছে গতিকে এক্টিভ ভয়েসত এইটো সাবজেক্ট হ'ব my sister wrote this poem তাৰ পিছৰটো চাবা he has written a novel এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য আৰু ইয়াত আমি অবজেক্ট পালো a novel গতিকে এইটো পেসিভ ভয়েসত সাবজেক্ট হ'ব a novel
has been written by him আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি বিন ব্যৱহাৰ কৰোঁ বি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ল বিন আৰু ইয়াত হেজ বিন বা হেভ বিন বা পাষ্ট টেন্সত হেড বিন গতিকে ইয়াৰ উত্তৰটো হ'ব এ নভেল হেজ বিন ৰিটেন বাই হিম ঠিক তেনেদৰে এই বাক্যটো ইট উইল বি পাব্লিছড বাই হিম এইটো চিম্পল ফিউচাৰ টেন্সত ব্যৱহাৰ হৈছে বাই প্ৰিপজিশ্যনৰ পিছত প্ৰনাউন হৈছে হিম গতিকে এক্টিভ ভইচত আমি ইয়াক হি হিচাপে ব্যৱহাৰ কৰিব লাগিব হি উইল পাব্লিছ ইট তাৰ পিছৰটো চোৱা উই হেভ কমপ্লিটেড দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য গতিকে আমি পাম ইয়াৰ অবজেক্ট পালোঁ দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ গতিকে এই অবজেক্টটো আমি পেছিভ ভইচত ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলে পাম দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ হেভ বিন কমপ্লিটেড ইয়াত বাই আজ বুলি দিব নালাগে কাৰণ ইয়াত কৰ্তা সিমান গুৰুত্বপূৰ্ণ নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ হেভ বিন কমপ্লিটেড ইয়াৰ পিছৰ বাক্যটোলৈ চোৱা দ্য পেচেণ্ট ইজ বিং এক্সামাইন্ড বাই আ ডক্টৰ ইয়াত আমি পাইছোঁ ইজ বিং এক্সামাইন্ড এইটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য আৰু ই পেছিভ ভইচ গতিকে আমি এক্টিভ ভইচলৈ পৰিৱৰ্তন কৰিলে পাওঁ বাই আ ডক্টৰ গতিকে আ ডক্টৰটো এক্টিভ ভইচত ছাবজেক্ট হ'ব আ ডক্টৰ ইজ আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ই হ'ব ইজ এক্সামাইনিং দ্য পেচেণ্ট আ ডক্টৰ ইজ এক্সামাইনিং দ্য পেচেণ্ট আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ বা যিকোনো কণ্টিনিউৱাছ টেন্সৰ বাক্যত আমি বিং ব্যৱহাৰ কৰিব লাগিব পেছিভ ভইচত BEING এক্টিভ ভইচত যেনেকৈ পালোঁ এ ডক্টৰ ইজ এক্সামাইনিং এই এক্সামিনৰ পাছত ব্যৱহাৰ হোৱা INGটো বিৰ পিছত ব্যৱহাৰ হয় আৰু এক্সামাইন এই মূল ভাৱটো পাষ্ট পাৰ্টিচিপল ফৰ্মত ব্যৱহাৰ হয় গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব আ ডক্টৰ ইজ এক্সামাইনিং দ্য পেচেণ্ট তাৰ পিছৰটো চোৱা ইউ মাষ্ট ৰাইট দ্য আনচাৰ ইন ইংক ইয়াত আমি মাষ্ট এই অক্সিলাৰী ভাৰ্বটো পাইছোঁ গতিকে ইয়াত অবজেক্টটো হ'ল দ্য আনচাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য আনচাৰ মাষ্ট বি ৰিটেন ইন ইংক ইয়াত বাই প্ৰিপজিশ্যনৰ পাছত ইউ প্ৰনাউনটো ব্যৱহাৰ কৰিব নালাগে দ্য আনচাৰ মাষ্ট বি ৰিটেন ইন ইংক মাষ্ট কেন মে এইবোৰ অক্সিলাৰী ভাৰ্বৰ পিছত বি ব্যৱহাৰ হয় আৰু মূল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম মই আকৌ কৈছোঁ দ্য আনচাৰ মাষ্ট বি ৰিটেন ইন ইংক